কি কম প্ৰথমতে মনোজ মাইক অন কৰছা কিমান ল'ৰা ছোৱালী আছে ছাৰ কিমান আছে লৈ ভাবি কিমান আহি লাভ নাই আহিবি না চলি গম পালি কবে যাতে চাই থাকে বংশ বুলি যাব লাগে কোনোদিন কাৰো লগত নাই দেই আৰু কিমান আছে আৰু 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 আহিব আৰু তোমালোকে মেছেজ কৰা হা তোমালোকক মই হাতজোৰ কৰি অনুৰোধ কৰিছো হা তোমালোকে সবকে গ্ৰুপে গ্ৰুপে মেছেজ কৰি দিয়া ভিক্টৰক ক্ৰিমিনেলৰ নিচিনা মাৰ্ডাৰৰ নিচিনা আৰু ৰেপাৰৰ নিচিনা CRP সহকাৰে লগতে গামবুঢ়া ৰাইজ বিজেপিৰ গোটেইবিলাক লিডাৰ গোট খুৱাই আনি ভিক্টৰক ঘৰৰ পৰা এৰেষ্ট কৰি লৈ গৈছে তোমালোকক মই হাতজোৰ কৰি বিনম্ৰ অনুৰোধ কৰিছো তোমালোকে কোনে কেনেকে সহায় কৰা মই নাজানো কিন্তু ভিক্টৰে তোমালোকৰ কাৰণে যুদ্ধ কৰি কৰি হয়তো আজি মাৰিও পেলাব পাৰে আৰু সব বিজেপি লিডাৰ বিলাক আহিছে মোৰ ঘৰত ধৰ্ণা দিবৰ কাৰণে বুজি পাইছা সিহঁতে মাৰ্ডাৰাৰ উলাইব নোৱাৰে ক্ৰিমিনেল উলিয়াব নোৱাৰে ৰেপাৰ উলিয়াব নোৱাৰে কিন্তু ভিক্টৰক মোৰ ঘৰৰ CC কেমেৰা মোৰ ডাঙৰ বাইদেউক মানে ইয়াৰে প্ৰদীপ চন্দ্ৰ ঠাকুৰীয়াই নে কিয়ে সি কুত্তাটোৰ নাম মই ঠিক ভালকৈ ঠাকুৰীয়া লিখে প্ৰদীপ ঠাকুৰীয়া বিজেপিৰ মেইন লিডাৰ বুজি পাইছা আৰু মোৰ বাইদেউক মাৰিছে মোৰ ভতিজাক মাৰিছে ঋত্বিকক সবে চিনি পোৱা তোমালোক সবে চিনি পোৱা ঋত্বিকক মাৰিছে ঋত্বিকে ভিডিঅ' কৰাৰ কাৰণে সিহঁতে CC কেমেৰা বিলাক ভাঙা ভিডিঅ' কৰাৰ কাৰণে ঋত্বিকক পুলিচৰ সন্মুখত বগৰাই মাৰিছে মোৰ বাইদেউক সিহঁতে প্ৰদীপে চৰাইছে প্ৰদীপ ঠাকুৰীয়া বিজেপিৰ লিডাৰ মানুহৰ সন্মুখত চৰাইছে কোনো এজন মানুহ অহা নাই আৰু সবখিনি মানুহ গোট খুৱাই মোৰ ঘৰত ধৰ্ণা দিব আহিছে ভাবিছে আমি ইমান কমজুৰি আমাৰ মৰাৰ ইমান ভয় মই মৰিয়া মোৰ কোনো আপত্তি নাই ভিক্টৰক তোমালোকে কেনেকে বচোৱা সেইটো তোমালোকৰ কথা ভিক্টৰক ক্ৰিমিনেলৰ নিচিনা দিছে মাৰ্ডাৰৰ নিচিনা দিছে বুজি পাইছা তোমালোকে ভিক্টৰক কেনেকে বচোৱা তোমালোকৰ কথা সেইটো মই তোমালোকক বিনম্ৰ আৰু হাতজোৰ কৰি অনুৰোধ কৰিছো আৰু ইয়াত পলিটিক্যালি সব ইনভলভ আছে কেনেকে ধ্বংস কৰি দিব পাৰে ভিক্টৰক সেইটো প্লেনিং চলি আছে বুজি পাইছা গতিকে তোমালোক সকলোকে মই বিনম্ৰভাৱে অনুৰোধ জনাইছো তোমালোকে ভিক্টৰক বচোৱাটো তোমালোকৰ হাতত আৰু জীয়াই ৰখাটো তোমালোকৰ হাতত আজি বাৰ্থডেৰ দিনাখন কিমান ডাঙৰ এটা ষড়যন্ত্ৰ কৰি সিহঁতে ভিক্টৰক উঠাই লৈ গৈছে বাকি তোমালোকে কেনেকে কি কৰা নাজানো আৰু হয়তো কোনো নিউজ কৰিব নিদিয়ে কাৰণ ভিক্টৰ বুজি পাইছা সন্ত্ৰাসৰ এটাই নাম হৈছে ভিক্টৰ সি সন্ত্ৰাসবাদী বুজি পাইছা আৰু আমাৰ মৰাৰ ভয় নাই আমাৰ অলপো মৰাৰ ভয় নাই মৰি যাম কিন্তু ন্যায় তোমালোকে উলিয়াবা কাৰণ মোৰ মানুহজন সেইটোৱে কৰিলে আজিলৈকে ন্যায় নাপালো কালি ডেটত হয়তো ভিক্টৰকো মাৰি পেলাব তাৰো ন্যায় নাপাম কিন্তু তোমালোক বিলাক এনেকে এজন ভিক্টৰ মাৰি পেলাব কিন্তু বিনা কাৰণত এজন ভিক্টৰক মাৰি পেলাব বিনা কাৰণত কোনে ভিক্টৰক সেইটো সজালে ভিক্টৰক সেই পৰিৱেশটো কোনে সজালে হা তাৰ মাইকিক ইনভলভ কৰিলে পলিটিক্যালি হা তাৰ মাইকি ইনভলভ কৰালে পলিটিক্যালি আৰু হয়তো প্ৰুফ বিচাৰিব মই প্ৰুফ দিব নোৱাৰো তোমালোক বিলাকে প্ৰুফ সব তোমালোক বিলাক প্ৰুফ গতিকে তোমালোকে কেনেকে ভিক্টৰক বচোৱা সেইটো তোমালোকৰ হাতত মই তোমালোকৰ ওপৰত এৰি দিছো কাৰণ মই আগৰ পৰাই অনুৰোধ কৰো যে কি কোৱা মনোজ কোৱা সব আছে মনোজ ছাৰত সব আছে সবে দেখিছে চাৰিওফালৰ পৰা আমাৰ CC কেমেৰা ভাঙিছে আমাৰ সম্ভৱ ৰাতিপুৱা গম পাম কোৱা মনোজ কোৱা মই এটা প্ৰশ্ন সুধিব বিচাৰিছো ভিক্টৰ দাস ক্ৰিমিনেল নেকি ভিক্টৰ দাস ক্ৰিমিনেল হয় নেকি যদি ক্ৰিমিনেল নহয় তেনেহলে এনেদৰে কাক এৰেষ্ট কৰিবলৈ আহে দেখি আছা এনেদৰে কাক এৰেষ্ট কৰিবলৈ আহে এজন সভ্য মানুহক এনেদৰে এৰেষ্ট কৰিবলৈ আহে নে হা দেখি আছা সকলোৱে দেখি আছা নে এইকেইজন কোন হয় CRPF হয় আসাম পুলিচ হয় কাক এৰেষ্ট কৰিবলৈ আহিছে ভিক্টৰ দাস কোন হয় টেৰৰিষ্ট হয় নেকি ভিক্টৰ দাস টেৰৰিষ্ট হয় নেকি
কিহৰ কাৰণে এৰেষ্ট কৰিব আহিছে? কাৰণ অসমৰ উঠি অহা প্ৰজন্মৰ কাৰণে মাত মাতিছে। ধ্বংস কৰিবৰ কাৰণে অসমৰ উঠি অহা প্ৰজন্মটোক ধ্বংস কৰিবৰ কাৰণে ক্ৰিমিনেলৰ নিচিনা ভিক্টৰ দাসক এৰেষ্ট কৰিছে। আৰু ভিক্টৰ দাস আজিৰ ডেটত না ক্ৰিমিনেল, না মাৰ্ডাৰাৰ, না ৰেপাৰ। বুজি পাইছা? গতিকে তোমালোকে কেনেকে বচোৱা তোমালোকৰ কথা ক'ত নিছে তোমালোকে ইনফৰমেশ্যন লোৱা। মই গৈ আছো আৰু তাৰ আগতে মই দদৰা পুলিচ থানা যাবই লাগিব। কাৰণ কিয় মোৰ বাইদেউক মাৰিছে। প্ৰদীপ ঠাকুৰীয়া নামৰ বিজেপি লিডাৰ এজনে মাৰিছে। প্ৰদীপ ঠাকুৰীয়া নামৰ বিজেপি লিডাৰ, নামটো লিখি ল'বা, প্ৰদীপ ঠাকুৰীয়া। আৰু মোৰ ভতিজাৰ মোবাইল কাঢ়ি লৈ গৈছে, ৰেকৰ্ডিং কৰাৰ কাৰণে কাঢ়ি লৈ গৈছে। আৰু সব বিজেপিৰ মানুহখিনি উঠি পৰি আহিছে আমাৰ ঘৰত ধৰ্ণা দিব, আমাৰ ঘৰত ধৰ্ণা দিব। বুজি পাইছা? মই তোমালোক সবকে অনুৰোধ কৰিছো। আৰু তোমালোক সকলোৱে বাবলু এইফালে দেখুৱাই দে। চোৱা কেনেকে বগৰাই বগৰাই মোৰ ভতিজাক মাৰিছে। অলৰেডি তাৰ হাতত চিলাই পৰি আছে। আৰু তোমালোকে গ্ৰুপে গ্ৰুপে মেছেজ দিয়া। আৰু আজি মই কোনো নিউজক অনুৰোধ কৰি লাভ নাই, কাৰণ অলৰেডি নিউজ বন্ধ কৰিব দিছে আৰু সিহঁতে লাইভ কৰিছে। সিহঁতৰ লাইভ নহয় কিবা কৰিলে মোৰ একো নাহে, একো নাযায়। কিন্তু তোমালোকৰ হাতত মই ভিক্টৰক উঠাই দিলো। মইতো আগতেও কৈছো ভিক্টৰক উৎসৰ্গা কৰিছো, আজিও কৈছো মই ভিক্টৰক উৎসৰ্গা কৰিছো। গতিকে তোমালোকক যদি দৰকাৰ বুলি ভাবা আৰু উঠি অহা প্ৰজন্মটোক যদি এইখন চৰকাৰে ধ্বংস কৰিব নালাগে, তেতিয়াহ'লে তোমালোকে ভিক্টৰক বচোৱা। ভিক্টৰ সেনা শব্দটো সিহঁতৰ হেৰি হৈছে, ভিক্টৰ সেনা শব্দটো সিহঁতে সহ্য কৰিব পৰা নাই, যাৰ কাৰণে সিহঁতে উঠি পৰি লাগিছে। গতিকে গ্ৰুপে গ্ৰুপে ক'ত কেনেকে মেছেজ কৰা তোমালোকে কৰা। মই মোৰ কাৰণে অনুৰোধ জনোৱা নাই তোমালোকক। যদি তোমালোকক দৰকাৰ বুলি ভাবিছা তেতিয়াহ'লে ভিক্টৰক তোমালোকৰ হাতত গতাই দিছো মই। আৰু যদি ভিক্টৰৰ আজি কিবা হয় গোটেই ৰাইজে গম পাব গোটেই পলিটিক্স মিক্স আছে ইয়াতে। পলিটিক্স 100% মিক্স আছে, পলিটিক্স 100%। এইকেইদিনৰ তোমালোকে দেখিছা নহয়, এইকেইদিনৰ সব বিলাক নিউজ দেখি আছা নহয়। এইকেইদিনৰ নিউজৰ কাৰণে আজি লাইভ কৰিছে ভিক্টৰ দাস টেৰৰিষ্ট, মাৰ্ডাৰাৰ, ৰেপাৰ। গতিকে আজি এইখিনি নিউজ তোমালোকে ক'ত কেনেকে স্প্ৰেড কৰিব পাৰা স্প্ৰেড কৰা তোমালোকে। আৰু ক'ত কেনেকে ভিক্টৰক ৰাখিছে খবৰ ৰাখা। কাৰোবাৰ যদি হাতত খবৰ ৰাখিব পৰা কেপাচিটি আছে খবৰ ৰাখা। ভিক্টৰক যাতে পুলিচ থানাত মাৰি পংগু কৰিব নোৱাৰে, তাৰ কিন্তু মূৰত মাৰিব। সদায় পুলিচ থানাত তাক মূৰত মাৰে। আৰু সেইটো সজাইছে পুলিচ সকলে, প্ৰশাসনে সজাইছে। ভিক্টৰক আজি সেই লেভেলটো প্ৰশাসনে সজাইছে, কাৰণ তাক বহুত মাৰিছে ভিতৰত। আমি কৈ নাহিলো, সেইটো আমাৰ দুৰ্ভাগ্য। ভিক্টৰক যে মাৰিবৰ কাৰণে মানে পাণবজাৰ থানাত মাৰিবৰ কাৰণে যে মানুহ পঠাইছিল, সেইটো কথা আমি কৈ নাহিলো। সেইটো আমাৰ দুৰ্ভাগ্য। আমি আনক বচাবগৈ আজি আমি নিজে মৰিব লগা হৈছে। গতিকে ভিক্টৰক যিদিনাখন বেল হৈছিল, বেলৰ আগৰ যদি তেখেতসকলে ভিডিঅ' ফুটেজ দিব পাৰে সোধক, আপোনালোক সকলোৱে সোধক। যদি ভিক্টৰৰ বেল হোৱা আগৰ ভিডিঅ' ফুটেজ পাণবজাৰ পুলিচ থানাই দিব পাৰে, সাহস যদি আছে, তোমালোক চবে প্ৰশ্ন কৰা, তোমালোকে চবে প্ৰশ্ন কৰা। গতিকে এইখিনিয়ে তোমালোকৰ ওচৰত মোৰ অনুৰোধ। আৰু মনোজক ক'ব, মনোজৰ কথাখিনি শুনা। মই এতিয়া পুলিচ থানা যাব লাগিব। নহয় নহয়, তুমি কৈ দিয়া কি কোৱা, মই কাপোৰটো সলাই লওঁ। ঠিক আছে। গেট ভাঙিছে, চিচিটিভি ভাঙিছে, কিন্তু তথাপিও কেইটামান ফুটেজ আছে চিচিটিভিৰ আমাৰ, সেইখিনি আমি শ্বেয়াৰ কৰিম। ঠিক আছে। আৰু এতিয়া আমি থানালৈ গৈ আছো, থানাটো আমি লাইভ কৰিম। ঠিক আছে, ইমানটো কৈছো আমি। ৰেকৰ্ডিং কৰিম, কাৰণ ক'ত ভাঙিব ক'ত নাভাঙে আমাৰ একো ঠিকনা নাই, কোনে ক'ত ভাঙে। গতিকে আমি লাইভত থাকিম। ঠিক আছে, আমি ইয়াৰ পৰা ওলাই লৈছো। ঠিক আছে, এইটো বন্ধ কৰি দিয়া এতিয়া।